এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। ভোৰাগাঁৱৰ বালিডুঙাত শিক্ষকে এগৰাকী মহিলাক শ্লীলতা হানিৰ অপচেষ্টা। মৰিগাঁও জিলাৰ ভোৰাগাঁৱৰ বালিডুঙাত এগৰাকী মহিলাক শ্লীলতা হানিৰ অপচেষ্টা চলোৱাৰ সময়তে হাতে লোটে আটক এগৰাকী লম্পট শিক্ষকজনৰ নাম মাহমাদুৰ ৰহমান ছিদ্দিকী। ঘৰ ভোৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিডুঙাত। নিশা গাঁওখনৰ এগৰাকী মহিলাক শ্লীলতা হানিৰ অপচেষ্টাৰ সময়তে মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে উত্তম মাধ্যম সোধাই বান্ধি থোৱা অৱস্থাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে লম্পট শিক্ষক মাহমাদুৰ ৰহমান ছিদ্দিকীক। ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে দাখিল কৰিছে এজাহাৰ। উল্লেখ্য, লম্পট শিক্ষকজনৰ বিৰুদ্ধে পূৰ্বতেও আছে আন বহু অসামাজিক কাৰ্যকলাপৰ অভিযোগ। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। নালাগে তোৰ ঘূৰা হ'ল। হয়, আমি দেখিবলৈ পাইছোঁ প্লাছ শুনিছোঁ যে বালিডুঙা গাঁৱত শিক্ষক এজন মাহমুদুল নামে ল'ৰা এজনে শ্বৰীফুদ্দিনৰ ঘৈণীয়েকৰ লগত ৰাতি 7টামান বজাত তাৰ ঘৰতে বেয়া কামত লিপ্ত হোৱা বুলি এটা অভিযোগ আহিছে। তাৰ ভিত্তিতে আমি আজি চাইছোঁ ভোৰাগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল হৈছে। হোৱাৰ পিছত এতিয়া পুলিচে তদন্ত কৰি আছে। ইয়াৰ আঁৰত কি আছে সম্পূৰ্ণৰূপে হয়তো পুলিচে এতিয়ালৈকে তদন্ত আকাৰে ওলাব পৰা নাই। গতিকে আমি বিচাৰিছোঁ যে স্কুলৰ শিক্ষক এজনে যদি এনেকুৱা বেয়া কামত লিপ্ত হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীক কেনেকৈ পাঠদান কৰিবলৈ পাব। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচু মৰিগাঁও জিলা সমিতিৰ পৰা দাবী জনাইছোঁ যে এই শিক্ষকৰ ওপৰত আইনৰ জৰিয়তে বিহিত ব্যৱস্থা ল'ব লাগে আৰু অনাগত দিনত যাতে তেখেতৰ যি চাকৰি আছে চাকৰিৰ ওপৰতো তেখেতৰ হেৰি হ'ব লাগে, ছাছপেনশ্যন হ'ব লাগে। কাৰণ এনেকুৱা বেয়া কামত লিপ্ত হোৱা মানুহ এজনক আমাৰ সমাজত থকাৰ কোনো অধিকাৰ নাই যদি এনেকুৱা হৈছে। গতিকে আমি আমচুৰ তৰফৰ পৰা স্পষ্টভাৱে কৈ দিছোঁ যাতে এনেকুৱা বেয়া কামত লিপ্ত হোৱা শিক্ষক এজন বা যোনেই নহওক তাৰ ওপৰত আইনগত হিচাপত বিহিত ব্যৱস্থা লৈ ইয়াৰ উচিত শাস্তি প্ৰদান কৰিব লাগে। ধন্যবাদ।